জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে ক'লে যে চাৰ্জশ্বিটখন তেওঁলোকে আশা কৰা ধৰণেই হৈছে আৰু আশা কৰা ধৰণেই তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছে। গতিকে আমাৰ দৰে মানুহে বা যিসকলে বিৰোধ কৰি আছে সেইসকলে বিৰোধ নকৰাই ভাল নেকি? যিহেতু নিজৰ পত্নীৰ ফালৰ পৰাই সেইখন এখন ভাল চাৰ্জশ্বিট বুলি কোৱা হ'ল। এতিয়া আমি এইবিলাক প্ৰশ্ন নকৰাই ভাল। যিবিলাক প্ৰশ্ন আমি কৰি আহিছোঁ যে ইয়ত পাৰ্টিখনত থকা সেই ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকনক কিহৰ কাৰণে মানে VIP ট্ৰিটমেণ্ট দি পেলাই আনি সোধপোছ কৰি আকৌ ছিংগাপুৰলৈ যাবলৈ দিয়া হ'ল, কিহৰ কাৰণে অভিমন্যু তালুকদাৰক সোধপোছ কৰি পেলাই আকৌ ছিংগাপুৰলৈ যাবলৈ দিয়া হ'ল, যাৰ নেকি মোবাইল ফোন চিজ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। তন্ময় ফুকনৰ মোবাইল ফোন চিজ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। এয়া অভিমন্যু তালুকদাৰে নিজেই বাইটত কৈছিল। সেই বাইটো আমি প্ৰয়োজনত আমি বজাব পাৰোঁ বা আমাৰ হাতত সেই বাইট আছে, আগতে বজাইছোঁ, আপোনালোকে নিশ্চয় শুনিছে। বুকিংটো আচলতে আপোনালোকৰ নেতৃত্বত হৈছিল নে আচলতে কোনে বিচাৰিছিলে বিষয়টো? অসম এছ'চিয়েশ্যনে ইয়তৰ বুকিংটো কৰা নাছিলে, তাৰ পাৰ্চনেল ফ্ৰেণ্ড এজনে কৰিছিলে। অসমীয়া হয় ডেফিনেটলি। তন্ময় ফুকন হয়, তন্ময় ফুকনে কৈছে। কাৰণ কোনোবা এজনে বুকিং কৰিব লাগেতো। তাতে যিহেতু তদন্ত চলি আছে, আপোনালোককো হয়তো সোধা পোছা কৰিছে, কেনেকুৱা ধৰণৰ সহযোগিতা, কি ধৰণৰ তাতে তথ্য পূৰা কৰিব লগা হৈছে। চব তদন্ত আমাৰ প্ৰথমতে ষ্টেটমেণ্টবিলাক লৈছে, ফোনবিলাক লৈছে আৰু দুবাৰ তিনিবাৰ ষ্টেটমেণ্ট লৈছে। তাতে ভিডিঅ' তাহাঁতৰ যিমান CCTV লৈ কেনে গোটেই হেৰি কৰিছে, তাৰ পুলিচে গোটেই হেৰি কৰিছে, ইয়াৰ পুলিচেও কৰিছে বেলেগকৈ। হয়, গতিকে আমি দুইটা জেগাতে সহযোগিতা দিব লাগিব। হয়। আৰু এইবিলাক কথা আমি এতিয়া বাদ দিয়াই ভাল নেকি? আৰু লগতে যিসকল পৰীক্ষিত শৰ্মা আছিল, অভিমন্যু তালুকদাৰ আছিল, তন্ময় ফুকন আয়োজক বা কিবা সাগৰিকা গোস্বামী নে কিবা এগৰাকী আছিল, আৰু কোনোবা জয়শ্ৰী গোস্বামী নে কোনটেই মহন্ত নে কিবা এটা আছিল, সেই তেওঁ যে গৈছিল এই হেৰিত পাৰ্টিত, সেইবিলাকক একো সোধপোছ নহয়। গতিকে এতিয়া আৰু যিহেতু জুবিন গাৰ্গৰ পত্নীয়ে ক'লে যে তদন্ত সঠিক দিশেৰে আগবাঢ়িছে আৰু দোষী সাব্যস্ত হ'ল বুলিয়ে তেওঁ কৈছে, গতিকে এতিয়া আমি এইটো মানি লোৱাটো ভাল হ'ব। আমি এনেই বিৰোধ কৰি থাকিব নালাগে, যিহেতু নিজৰ পত্নীগৰাকীয়ে মানি ল'লে। আৰু নিজৰ পত্নীৰ কাৰণে স্বামী কিমান ভগৱান বা কিমান আপোন হ'ব পাৰে। গতিকে এতিয়া পত্নীয়ে এই SIT তদন্ত সুখী, যিহেতু আমি অসুখী হৈ কি লাভ? একো লাভ নাই। গতিকে যি কৰিছে কৰি থাকক। যেনেকৈ আমি আশা কৰিছিলোঁ সেইমতেই তদন্তৰ কাৰ্যখিনি সম্পাদন হৈছে। সেইকাৰণে আশা কৰা মতে হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে। আৰু খুব মানে বহুত কষ্ট কৰি তদন্তকাৰী দলটোৱে গোটেইখিনি SIT এইখিনি ইমান দিন ধৰি কৰিলে। গতিকে আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু ৰাইজে আশা কৰা মতেই সেইখিনি ফল ওলাইছে। গতিকে এতিয়া সকলোখিনি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত, আৰু আমি আশা কৰিছোঁ একেধৰণেই খুব ন্যায় প্ৰক্ৰিয়াটো খুব সুচাৰুৰূপে পৰিচালনা হ'ব। আৰু যিহেতু দোষী সাব্যস্ত হৈছে, এতিয়া তদন্তত ওলাইছে, গতিকে প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে। সেইটোৱে আমাৰ কাম্য, আৰু ন্যায় ব্যৱস্থাটো খুব ভাল হ'ব বুলি আমি ভাবিছোঁৱেই। কোনো সাৰি যাব নালাগে। আৰু সেই তদন্ত ব্যৱস্থাৰ ওপৰতো আমাৰ আস্থা আছিল, আৰু আমাৰ দেশৰ আইনৰ ওপৰত, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো সমানেই আস্থা আছে। গতিকে সেইখিনি হ'ব বুলি আমি আশা কৰিছোঁ। আৰু তাতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে হাইকোৰ্টত এপিল কৰিব। গতিকে সেইখিনি আমিও সকলোৱে বিচাৰিছোঁ, ৰাইজেও বিচাৰিছে, আমি পৰিয়ালৰ ফালৰ পৰাও বিচাৰিছোঁ যিমান সোনকালে পাৰে সেই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হওক আৰু ভালকৈ পৰিচালিত হওক, আৰু এটা মীমাংসা যাতে আমি সোনকালে পাব পাৰোঁ। আৰু পুনৰবাৰ কৈছোঁ, দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। আপুনিও কৈ ছিংগাপুৰত এবাৰ যাব লাগে, ওলোৱা আহমেদে খুব কৈ আছে কথাটো, আপোনাক অনুৰোধ জনাই আছে তেখেতে। কিন্তু আমাৰ দেশৰ যিটো তদন্ত প্ৰক্ৰিয়া আৰু যিটো আইন প্ৰক্ৰিয়া, সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। আৰু ইতিমধ্যে ছিংগাপুৰৰ পৰাও সেই তদন্ত প্ৰক্ৰিয়া এটা চলাইছিলে তেওঁলোকে। গতিকে এতিয়া মই ভাবোঁ আমাৰ দেশত আৰু আমাৰ অসম পুলিচে যিখিনি কৰিব, জুবিনৰ প্ৰতি আমাৰ যি মানে আৱেগ আছে, সেয়া প্ৰতিজন অসমীয়াৰ আছে। আৰু আমি দিয়া FIR ওপৰত বেছ কৰিও তেওঁলোকে সেই বস্তুখিনি কৰিছে। গতিকে বেলেগকৈ যোৱাৰ একো মই ভাবোঁ এতিয়ালৈকে ভবা নাই।